ৰাইজ আজি মই ইউটিউবত একদম লং ব্লগে বনাই দিম আৰু কি কবি। ৰাতিপুৱা আহিলোঁ আমি দীপাত গ'লোঁ বালি লোড কৰিম বুলি, বালি লোড কৰি বালি নাপালোঁ, গুচি আহিলোঁ এনেকৈ বেয়া ৰাস্তা দি ৰাস্তা বিচাৰি গুচি আহিলোঁ এতিয়া আছাম কোৱাৰীত। হা এতিয়া আছাম কোৱাৰীত আহি পালোঁ। এতিয়া ইয়াত আধা ঘণ্টা 40 মিনিটমান ৰখিলোঁ। 40 মিনিটমান ৰখাৰ পিছত আকৌ এতিয়া মোক পঠাই দিছে দীপা পঠাই দিছে 30-40 লোড কৰিব কাৰণে। কি ক'ম আজি মানে নাটোটো যে নাটোটো চিনি পাওঁ নহয়, নাটো কাৰোবাৰ নাটো দেখি পালোঁ মানে বাকী এতিয়া দীপা গৈ আছোঁ 30-40 লোড কৰোঁ, তাৰপিছত জনাই ক'ত পৰিব গম নাপাওঁ, ৰাস্তাও চিনি নাপাওঁ, গৈ থাকোঁ আৰু লোডটো কৰি লওঁ প্ৰথমতে। এতিয়া ৰাস্তাত ওলাই আকৌ এইপিনে গৈ দীপাত সোমাব লাগিব। আৰু ৰাস্তাবোৰ একদম মোৰ পচন্দই নহয়, মানে কোৱাৰীত যোৱা ৰাস্তাবোৰ একদম ডেঞ্জাৰ। বাকী ওপৰত উঠি লওঁ ব্ৰিজৰ ওপৰত, নদীৰ তলতে আছোঁ বাৰু। ৰাইজ পুৰা গাইজ ৰাস্তা হিলি দুলি এনেকে কি ক'ম আৰু। ভাত পানী খাই আহিলোঁ ৰাইজ, ভালেই হ'ল মোৰ। কাৰণ কেলে কচোন এইটো লাইনটোত মানে কেছটো কি হৈ যায়, হোটেল দোকান এইবোৰ কমেই আছে, মানে ভাত পোৱাটো টানে। আৰু য'ত মাল পেলাব যাম জেগাটো কেনেকুৱা মইতো গম নাপাওঁ, কাৰণ নতুন জেগা এইটো নতুন ঠাই। মালিকে নিজৰ কাম আছে, মানে ৰাস্তা কাম তাতে পেলাব লগা আছে মালখিনি। আৰু মই এতিয়া গৈ আছোঁ আৰু লোকেশ্যনটো দিছে বাৰু, লোকেশ্যনটো মতে যাব লাগিব। ব্লক ৰাস্তা পাৰ হৈ এতিয়া কাৰ্পেটিং কৰা পাৰিব। এইটো ৰাস্তা বনাব। মেকুৰী প্ৰেসাৱ কৰা লিখীয়া মালটোত পেলাই আছে। হ'ব এনেকুৱা ৰাস্তাবোৰত সোমালে আৰু মাল পেলালোঁ। এতিয়া এইপিনেদি ওলাই যাবলৈ নতুন ৰাস্তা সোমাই যাব নোৱাৰোঁ, এতিয়া ওলাই যাবলৈ মুঠতে নতুন ৰাস্তাত তাৰ চাৰ ঝেং পেং আল বাল হাবি যাবি কি ক'ম আৰু। গাঁৱৰ কিছুমান মানুহ ঝেং লগা থাকে, সেইকাৰণে নতুন ৰাস্তাত যাব নোৱাৰোঁ। এইটো ৰাস্তাতে যাব পাৰে বুলি কৈছে, আকৌ ক'ৰবাত সোমাই দিম কেলা গাঁ হৈ যাব। সেইকাৰণে বেক কৰি অলপ তিনিআলি এটা আছে, তিনিআলিত ঘূৰাই লৈ যোনটো ৰাস্তা দি আহিছিলোঁ মই সেইটো ৰাস্তা দি আকৌ ওলাই যাওঁ। টাইম হৈ গ'ল আপোনাৰ 2:13। গৈ পাই আকৌ কিবা লোড কৰিব দিয়ে ভগৱানে জানে আৰু। বেক কৰি আছোঁ আৰু 1 কিলোমিটাৰ আধা কিলোমিটাৰ নাই চাগে, বেক কৰিব লাগিব। অ'কে ৰাইজ ওলাই আহিলোঁ এতিয়া হাইৱেত ভিতৰৰ পৰা, যোন কাৰেং নে কি কাৰেং এইটো বজাৰটো। একদম পূৰা ভাগৰ লাগি গ'ল ভিতৰৰ পৰা। মানে এইবোৰ ৰাস্তাত মানে কেছটো কি হৈ যায়, এইটো ইউটাৰ্ণ পইণ্টটো ইপিনে গ'লে মানে কি হৈ যাব, কি কয় এইটো বহুত দূৰ হৈ যাব চাগে, ক'ত আছে গম নাপাওঁ। সেইকাৰণে এইপিনে আকৌ ঘূৰি দিলোঁ। ইউটাৰ্ণ পইণ্টটো ইয়াতহে আছে মানে। বাকী এইবোৰ জেগাত আহিবলৈ মন নাযায়, কাৰণ এই যে কিছুমান লেবেলীয়া মানুহ থাকে নহয়, সেইবোৰৰ কাৰণে মানে আহিবলৈ মন নাযায়। আৰু জেগাবোৰ ঠেক, ৰাস্তাবোৰ ঠেক, তাৰ চাৰ হাবি যাবি বহুত ঝামেলা লাফৰা। এইটো ইউটাৰ্ণ পইণ্ট। ৰাইজ গ্লাছটো কেলা বাঁহত লাগি কেলা ভাঙি থাকিলে। তেৰিকা এনে গধূলি হ'লে ৰাতি হ'লে আমাৰ গ্লাছ চাৰা মানে গাড়ীখন চলাবই নোৱাৰোঁ। পিছফালে গাড়ী আহি থাকে, আল বাল এইবোৰ নকবি আৰু। ৰাতি হৈ গ'ল এতিয়া নেক্সট ট্ৰিপ, ছেকেণ্ড ট্ৰিপ আহিলোঁ মই। এইবোৰ এনেকৈ গাড়ী আহিলে মানে দেখিবলৈ অলপ অসুবিধা হয় মানে। পিছফালে কোনে আহে, কিছুমানেতো উইদাউট হৰণ চৰণ এনে অভাৰটেক কৰি দিয়ে আৰু পটককৈ, সেইবিলাক অলপ বেয়া। কি ক'ম এতিয়া, ৰাতি হৈ গ'ল গাইজ, ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু ছাপোৰ্ট কৰিব
ভিডিঅ'টোত চেনেলটোত বাকী লগ পাম আকৌ এটা নতুন ব্লগত মই এনে লং ভিডিঅ'টো নিদিওঁ ইউটিউবত বাকী ইনষ্টাত আপোনালোকে ছাপোৰ্ট কৰিব পাৰে মানে ফ'ল' কৰিব পাৰে তাতে গৈ ফ'ল'টো কৰি থৈ দিব মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত বাকী আজি ইয়াতে শেষ কৰোঁ বাই বাই বি ছেফ এণ্ড ড্ৰাইভ ছেফ ৰাইজ এই নামনি নামনিকে মাল পেলালে টাইম নালাগিলে কি লাগিব ক